বিজেপি চৰকাৰৰ যে সিদ্ধান্ত আছিল সেই সিদ্ধান্ত এতিয়া প্ৰত্যাহাৰ কৰি কংগ্ৰেছ চৰকাৰে আগবঢ়ালে নতুন নিয়ম সঠিকে শুনিছে এবাৰ হিজাবক লৈ পুনৰ ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে কংগ্ৰেছ চৰকাৰে নমস্কাৰ ষ্টুডিঅ'ত মই অস্মিতা এটা বিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ যেটো হিজাব বিতৰ্ক বিভিন্ন সময় দেখিবলৈ পোৱা গৈছিল পূৰ্বৰ কংগ্ৰেছৰ দিনত দেখিবলৈ পোৱা গৈছিল যে হিজাব পিন্ধি মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীসকলে বিদ্যালয় বা কলেজলৈ অহা যোৱা কৰিছিল কিন্তু সেই নিয়ম 2022 চনত বিজেপিয়ে সলনি কৰিছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ গঠন কৰিয়ে বিজেপিৰ নিয়ম প্ৰত্যাহাৰ কৰিছে পুনৰ সেই বাধা আঁতৰাই এবাৰ নতুন সিদ্ধান্ত আগবঢ়াইছে যে হিজাব পিন্ধি স্কুল কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰীসকলে এতিয়া হিজাব পিন্ধাত কোনো নিষেধাজ্ঞা আহি নপৰে কোনো বাধা নাই পূৰ্বৰ দৰে মুছলমান ছাত্ৰীসকলে হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰিব পাৰিব কিয়নো কংগ্ৰেছ চৰকাৰ গঠন কৰিয়ে কৰ্ণাটকত দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ পূৰ্বৰ নিয়ম প্ৰত্যাহাৰ কৰিছে আৰু নতুনকৈ এই নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে অতি শীঘ্ৰেই কংগ্ৰেছ চৰকাৰে আগবঢ়োৱা হিজাব পিন্ধি বিদ্যালয়লৈ যোৱাৰ নিয়ম অতি শীঘ্ৰেই কাৰ্যকৰী হ'বলৈ গৈ আছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰে পূৰ্বৰ বিজেপি চৰকাৰৰ সিদ্ধান্ত বা নিয়মক প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুছলমান সমাজে এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ এতিয়া হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাত কোনো বাধা নাই মুছলমান ছাত্ৰীৰ বাধা আঁতৰিল ক্ৰমানে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিলে এক বৃহৎ সিদ্ধান্ত হিজাব পিন্ধাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিল 2022 চনত বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ চৰকাৰে কোনেও কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অধিকাৰ নাই আৰু হিজাব নিপিন্ধিবলৈ কোনেও এতিয়া ক'ব নোৱাৰিব শিক্ষানুষ্ঠানত ক্ষমতা মৰ্যাদা সমতা ভাতৃত্ববোধ থাকিব লাগে পাৰস্পৰিক সন্মান সম্প্ৰীতিৰ বান্ধন থকাটো অতিকৈ দৰকাৰ সকলোৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আছে 2022 চনত কৰ্ণাটকৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰিছিল হিজাব কিন্তু হিজাবক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটকত কিন্তু সেই বিতৰ্কিত আদেশ বাতিল কৰিছে কংগ্ৰেছ চৰকাৰে কেৱল হিজাবেই নহয় আন ধৰ্মীয় বস্তু পৰিধান কৰি যাব পাৰিব সকলোৱে এই নিৰ্দেশৰ পিছতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুছলমান সমাজে এই ঐতিহাসিক সিদ্ধান্ত আখ্যা মুছলমান সমাজৰ হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাত কোনো বাধা নাই এইদৰে প্ৰত্যেকগৰাকীৰ ধৰ্মৰ যি পোছাক আছে সেই পোছাক পৰিধান কৰি যাব পাৰিব যিসকলে আচলতে বুৰখা হওক বা পাগুৰি হওক বা কাৰোবাৰ যি ধৰণৰ তেওঁলোকৰ জাতীয় পোছাক হয় সেই সকলোখিনি পৰিধান কৰি যাব পাৰিব কৰ্ণাটকত প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকে যে দেখিবলৈ পোৱা গৈছিলে 2022 চনত বিজেপি চৰকাৰে ডাঙৰ নিয়ম আনিছিলে যে হিজাব পিন্ধি স্কুললৈ যাবলৈ নোৱাৰিব কলেজ যাব নোৱাৰিব আৰু মুছলমান ছাত্ৰীক লৈ যে সিদ্ধান্ত গ্ৰহণ কৰিছিলে বিজেপি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল কৰ্ণাটকত সকলোৱে প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছিলে সকলোৱে বিজেপি চৰকাৰৰ এই সিদ্ধান্তক মানি ল'ব খোজা নাছিলে আৰু অৱশেষত এইবেলি কৰ্ণাটকত দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ আঁতৰি গঠন হ'ল কংগ্ৰেছ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ঠিক পিছতে পূৰ্বৰ বিজেপি চৰকাৰে যি নিয়ম প্ৰযোজ্য কৰিছিল সেই নিয়ম প্ৰত্যাহাৰ কৰিছে আৰু প্ৰত্যাহাৰ কৰি এতিয়া নতুনকৈ নিয়ম ধাৰ্য কৰিছে আৰু এই নিয়ম হৈছে যে এতিয়াৰে পৰা কৰ্ণাটকত হিজাব পিন্ধি স্কুল কলেজলৈ যাব পাৰিব মুছলমান ছাত্ৰী লগতে সকলো সম্প্ৰদায়ৰ লোকে নিজৰ পোছাক পৰিধান কৰিব পাৰিব হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা বাধা নাই এয়া ঐতিহাসিক সিদ্ধান্ত আখ্যা মুছলমান সমাজৰ আৰু এই নিৰ্দেশৰ পিছতেই কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুছলমান সমাজে কেৱল হিজাবেই নহয় প্ৰত্যেকটো ধৰ্মীয় বস্তু পৰিধান কৰি যাব পাৰিব সকলো ধৰ্মাৱলম্বী লোকে সেই বিতৰ্কিত আদেশ এতিয়া বাতিল কৰিছে কংগ্ৰেছ চৰকাৰে হিজাবক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি এতিয়া আৰু নহয় এতিয়া হিজাব পিন্ধি যাব লাগিব স্কুল কলেজ কংগ্ৰেছ চৰকাৰ গঠন কৰি এই ধৰণৰ নিষেধাজ্ঞা আনিছে এই ধৰণৰ নিয়ম পুনৰ প্ৰযোজ্য কৰিছে সকলোৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আছে সকলোৱে পাৰস্পৰিক সন্মান সম্প্ৰীতিৰ বান্ধন থকাটো দৰকাৰ হৈ পৰিছে শিক্ষানুষ্ঠানত ক্ষমতা মৰ্যাদা সমতা ভাতৃত্ববোধ থাকিব লাগে আৰু এতিয়া সকলোবিলাক মানি প্ৰত্যেক ধৰ্মাৱলম্বী লোকে নিজৰ পোছাক পৰিধান কৰি যাব পাৰিব এতিয়া কোনেও কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত সানিব নোৱাৰিব বা সেয়া অধিকাৰ নাই সেয়েহে 2022 চনত বিজেপি চৰকাৰে ধাৰ্য কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে কংগ্ৰেছ চৰকাৰে